নমস্কাৰ, আজি অসমৰ ভূগোলৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ সৰু জিলা কোনখন? দক্ষিণ শালমাৰা নে, বজালী নে, নলবাৰী নে, মাজুলী? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ। দক্ষিণ শালমাৰা হৈছে অসমৰ আটাইতকৈ সৰু জিলা, যিখনৰ এৰিয়া 568 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে সমগ্ৰ উত্তৰ পূবৰ প্ৰথমখন পেট্ৰকেমিকেল প্ৰজেক্টৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। প্ৰথম অপশ্যনটো দিয়া আছে অসম পেট্ৰকেমিকেলছ লিমিটেড, দ্বিতীয়টো দিয়া আছে ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড, তৃতীয়টো দিয়া আছে কেমিকেল আৰু পেট্ৰকেমিকেল উদ্যোগ অসম, চতুৰ্থটো দিয়া আছে পেট্ৰকেমিকেল উদ্যোগ লাওকুৰি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড হৈছে উত্তৰ পূবৰ প্ৰথমটো পেট্ৰকেমিকেল প্ৰজেক্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে উত্তৰ পূবৰ শৈক্ষিক ক্ষেত্ৰত নতুন সংযোজনৰ বাবে কোনখন বিশ্ববিদ্যালয় অসমত নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়, দ্বিতীয়টো দিয়া আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তৃতীয়টো দিয়া আছে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিশ্ববিদ্যালয়, আৰু চতুৰ্থটো দিয়া আছে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়। অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় কোনখন কেতিয়াবা কুৱেশ্যন আহিব পাৰে, তেতিয়া হ'ব গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়, যিখন 1948 চনত স্থাপন কৰা হৈছে, গুৱাহাটী জালুকবাৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমত গড়কাপ্তানি বিভাগ প্ৰতিষ্ঠা কৰা হৈছে? 1850ত নে, 1868ত নে, 1890ত নে, 1900ত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1868, আনচাৰ বিটো কাৰেক্ট। 1868ত অসমত গড়কাপ্তানি বিভাগ প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক নদীদ্বীপ জিলা বুলি ঘোষণা কৰা হৈছে? নলবাৰীক নে, মাজুলীক নে, তিনিচুকীয়া? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, মাজুলী। মাজুলী জিলাক ঘোষণা কৰা হৈছে। আৰু মাজুলী জিলা কোনখন জিলাৰ পৰা পৃথক হৈছে সুধিব পাৰে, তেতিয়া হ'ব যোৰহাট জিলাৰ পৰা পৃথক হৈছে। মাজুলী জিলাখন হৈছে নদীদ্বীপ হিচাপে জিলা ঘোষণা কৰা ভাৰতৰ প্ৰথমখন জিলা। নেক্সট কুৱেশ্যনটো হৈছে তিৱাসকলৰ আদি বাসস্থান ক'ত? নেপাল নে, ভূটান নে, তিব্বত নে, কামৰূপ? তিৱাসকলৰ আদি বাসস্থান আছিল তিব্বত, আনচাৰ চিটো কাৰেক্ট। তিৱাসকল বেছিকৈ কোনটো এৰিয়াত পোৱা যায় বা কোনটোখন জিলাত পোৱা যায়, সেইটো হ'ব মৰিগাঁও জিলাত। মৰিগাঁও জিলাত তিৱাসকলৰ বেছিকৈ পোৱা যায়। আৰু মৰিগাঁৱত যি জোনবিল মেলা আয়োজন কৰা হয়, জোনবিল মেলা তিৱাসকলে আয়োজন কৰে। কুৱেশ্যনটো হৈছে অসমত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ৰঙিয়াত নে, নলবাৰীত নে, শিৱসাগৰত নে, গুৱাহাটীত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, গুৱাহাটীত অৱস্থিত অসমৰ আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয়। নেক্সট কুৱেশ্যনটো হৈছে অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? দেৰগাঁৱত অৱস্থিত নে, মাকুমত অৱস্থিত নে, চাংচাৰিত অৱস্থিত নে, কাৰ্বি আংলঙত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, মাকুমত অৱস্থিত। অসম বন বিদ্যালয় অৱস্থিত গুৱাহাটী জালুকবাৰীত। আৰু অসম পুলিচ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত যদি সোধে, তেতিয়া হ'ব দেৰগাঁৱত। বা লাচিত বৰফুকন পুলিচ একাডেমী ক'ত অৱস্থিত, তেতিয়া হ'ব দেৰগাঁৱত। দেৰগাঁওখন কোনখন জিলাত আছে, কেতিয়াবা মানে দেৰগাঁও নিদি ডিষ্ট্ৰিক্টটোৰ নাম দি দিব যে লাচিত বৰফুকন পুলিচ একাডেমীখন কোনখন জিলাত অৱস্থিত, তেতিয়া হ'ব গোলাঘাট। নেক্সট কুৱেশ্যনটো হৈছে অসমত চূণশিলৰ খনি ক'ত আছে? হাফলঙত নে, তিনিচুকীয়াত নে, ডিগবৈত নে, কাৰ্বি আংলঙত? অসমত চূণশিলৰ খনি আছে কাৰ্বি আংলং, আনচাৰ ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? দুলীয়াজান নে, ডিগবৈ নে, বঙাইগাঁও নে, গুৱাহাটী? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অৱস্থিত। কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম? ধেমাজিত নে, ধুবুৰীত নে, নলবাৰীত নে, কামৰূপত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল আনচাৰ বি, ধুবুৰীত। ধুবুৰীত শিক্ষিত হাৰ আটাইতকৈ কম আৰু আটাইতকৈ শিক্ষিত হাৰ বেছি হ'ব কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলং কোনখন? শৰাইঘাট দলং নে, কলীয়াভোমোৰা দলং নে, নৰনাৰায়ণ সেতু নে, বগীবিল দলং? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ,
শৰাইঘাট দলং হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং, যিখন 1962 চনত মুকলি কৰা হৈছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? দুলিয়াজান নে, বঙাইগাঁও নে, ডিগবৈ নে, নুমলীগড়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, ডিগবৈ। কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল? 1974 1 জানুৱাৰীত নে, 1985 20 জুনত নে, 1990 1 আগষ্টত নে, 2001 5 জুলাইত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, 1974 1 জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু ইয়াক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1985ত ঘোষণা কৰা হৈছিল। অসমত বৰ্তমানলৈকে 3খন ঠাইক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। প্ৰথমখন হৈছে কাজিৰঙা, দ্বিতীয়খন হৈছে মানাস আৰু তৃতীয় হৈছে চৰাইদেউ মৈদাম। নেক্সট কুৱেশ্যনটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি পাইছিল। এইটো দিছে 1950ত নে, 1985ত নে, 2001ত নে, 2010ত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আনচাৰ বি, 1985 চনত। কাজিৰঙাকো 1985ত দিছিলে আৰু মানাসকো 1985ত দিছে। আৰু যিখন বৰ্তমান সময়ত হৈ গৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, সেইখন হৈছে চৰাইদেউ মৈদাম, যিটো 2024ত ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন হৈছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত? বোকাজান নে, বামুণী মৈদাম নে, শিলঘাট নে, দেৰগাঁও? অসমৰ মৰাপাট কল অৱস্থিত শিলঘাটত। শিলঘাট ক'ত আছে? শিলঘাট নগাঁও ডিষ্ট্ৰিক্টত আছে শিলঘাট। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? বোকাজান নে, বামুণী মৈদাম নে, শিলঘাট নে, দেৰগাঁও? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ৰঙিয়াত নে, ডিব্ৰুগড়ত নে, যোৰহাটত নে, খানাপাৰা, গুৱাহাটীত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ টি, খানাপাৰা, গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমত পেট্ৰ'কেমিকেলছ ক'ত অৱস্থিত? নামৰূপত নে, ডিগবৈত নে, শিলঘাটত নে, বোকাঘাটত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, নামৰূপত অৱস্থিত, অসম পেট্ৰ'কেমিকেল লিমিটেড। হৈছে কাঁহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত? হাজোত নে, শুৱালকুছিত নে, সৰ্থেবাৰীত নে, বৰপেটাত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আনচাৰ চি, সৰ্থেবাৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বনস্পতি উদ্যান ক'ত অৱস্থিত? কাৰ্বি আংলঙত নে, নগাঁৱত নে, আমিনগাঁৱত নে, বঙাইগাঁও? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, আমিনগাঁৱত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে? বঙাইগাঁৱত আছেনে, নুনমাটিত আছেনে, নুমলীগড়ত আছেনে, আটাইকেইটাত আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, আটাইকেইটাতে অৱস্থিত। বঙাইগাঁৱতো আছে তেল শোধনাগাৰ, নুনমাটিতো আছে, নুমলীগড়তো আছে। কুৱেশ্যনটো হৈছে অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত? বৰপেটা নে, মৰিকুণা নলবাৰী নে, বৰমা নে, টিহু? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, মৰিকুণা নলবাৰী ঠাইডোখৰ জাপি শিল্পৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? কলকাতাত নে, গুৱাহাটীত নে, অমৃতসৰত নে, যোৰহাটত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, গুৱাহাটীত। গুৱাহাটীত পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হয়? 1955ত নে, 1970ত নে, 1974ত নে, 2000ত? অসমৰ ৰাজধানী দিছপুৰ কৰা হৈছিল 1974ত। তাৰ আগত অসমৰ ৰাজধানী আছিল শ্বিলং। নেক্সট কুৱেশ্যনটো হৈছে কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? গোলাপ বৰবৰাৰ দিনত নে, আনোৱাৰ টাইমৰ দিনত নে, প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত নে, শৰৎচন্দ্ৰ সিংহৰ দিনত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, শৰৎচন্দ্ৰ সিংহৰ দিনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল 1974ত। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? নামেৰি ৰাষ্ট্ৰীয় উদ্যান নে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নে, মানাহ ৰাষ্ট্ৰীয় উদ্যান? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান ৰেলপথৰ নাম কি? উত্তৰ পূব সীমান্ত ৰেলপথ, দাৰ্জিলিং হিমালয়ান ৰেলৱে, চতুৰ্থটো দিয়া আছে অসম ৰেলৱে। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, উত্তৰ পূব সীমান্ত ৰেলৱে। আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটী মালিগাঁৱত অৱস্থিত।
নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান 900 কিলোমিটাৰ নে 1500 কিলোমিটাৰ নে 2700 কিলোমিটাৰ নে 3500 কিলোমিটাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি 2700 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কুৱেশ্যনটো হৈছে অসমৰ ক'ত গৰম পানী আছে গোৱালপাৰাত নে গোলাঘাটত নে কাৰ্বি আংলঙত নে নগাঁৱত কাৰেক্ট এনচাৰটো হ'ল গোলাঘাট আৰু কেতিয়াবা যদি অপশ্যনত গোলাঘাট নাথাকে কাৰ্বি আংলং থাকে তেতিয়া কাৰেক্ট এনচাৰটো কাৰ্বি আংলং হ'ব মানে আচলতে কাৰ্বি আংলং আৰু গোলাঘাট দুইটা এৰিয়াই অলপ অলপ পৰে গতিকে বেছিভাগে মানে বিশেষকৈ যদি গোলাঘাট থাকে অপশ্যনত তেন্তে গোলাঘাট হ'ব যদি গোলাঘাট অপশ্যনত নাথাকে তেনেহ'লে কাৰ্বি আংলং থাকে তেন্তে কাৰ্বি আংলং হ'ব নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ক'ত কয়লা খনি আছে লিডুত নে মাৰ্ঘেৰিটাত নে এবি দুইটাই নে এটাও নহয় এইটো সুধিছে অসমৰ কয়লা খনি আছে লিডু আৰু মাৰ্ঘেৰিটা এই দুইখন ঠাইতে এই দুইখন ঠাই কোনখন জিলাত অৱস্থিত এই দুইখন ঠাই অৱস্থিত তিনিচুকীয়া জিলাত কুৱেশ্যনটো হৈছে অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় বৰপেটাত নে নলবাৰীত নে শিৱসাগৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ বৰপেটাত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চেনিকল ক'ত আছে বামুণীগাঁৱত নে চাৰগোলাত নে কামপুৰত নে ওপৰত তিনিওটাত কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি ওপৰত তিনিওটাতে